নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ চৰৰ লোককো দিয়া হ'ব ভূমিৰ পত্ৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে পোনপটীয়াকৈ কৈছে চৰৰ দুখীয়া মানুহক দিয়া হ'ব পট্টা মাত্ৰবোৰৰ পৰা মাটি কাঢ়ি আনি চৰৰ লোকক দিয়া হ'ব মাটিৰ পট্টা আৰু ভূমি নীতিৰ অধীনত এই পট্টা প্ৰদান কৰিব চৰকাৰ এই মন্তব্য মুখ্যমন্ত্ৰীৰ পোনপটীয়াকৈ কৈছে মাত্ৰবোৰৰ পৰা মাটি কাঢ়ি আনি চৰকাৰী নীতি অনুসৰি বা ভূমি নীতি অনুসৰি মাটিৰ পট্টা দিয়া হ'ব চৰৰ দুখীয়া লোকক আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমত বিগ ব্ৰেকিং ডাঙৰ খবৰ চৰ অঞ্চলৰ প্ৰকৃত দুখীয়া ভূমিহীন লোকক প্ৰদান কৰা হ'ব মাটিৰ পট্টা এই মন্তব্য মুখ্যমন্ত্ৰীৰ উচ্ছেদৰ পাছতেই দিয়া হ'ব মাটিৰ পট্টা চৰৰ মাতব্বৰৰ কবলৰ পৰা সকলো মাটি কাঢ়ি আনি দুখীয়া লোকক দিয়া হ'ব ভূমি উদ্ধাৰ আৰু পট্টা প্ৰদানৰ ক্ষেত্ৰত নাই কোনো হিন্দু মুছলমানৰ প্ৰশ্ন ৰাজ্যত বৰ্তমান সময়তো উচ্ছেদ হ'বলৈ লাখ লাখ বিঘা ভূমি আছে আৰু সেই ভূমি উদ্ধাৰ কৰিব চৰকাৰে অসমৰ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ প্ৰায় 20ৰ পৰা 25 বছৰ সময় লাগিব ৰাজ্যৰ চুকে কোণে থকা প্ৰতিটো বেদখলীকৃত স্থানত চলিব উচ্ছেদ অভিযান আৰু পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰীয়ে প্ৰথমে হ'ব উচ্ছেদ তাৰ পিছতহে ভূমি নীতিৰ অধীনত দুখীয়া লোকক মাটিৰ পট্টা দিয়া হ'ব চৰৰ দুখীয়া লোকক 1ৰ পৰা 1.5 বিঘাকৈ ভূমি দিয়া হ'ব চৰত একাংশ লোকে অবৈধভাৱে 50ৰ পৰা 60 বিঘাকৈ ভূমি দখল কৰাৰ বিস্ফোৰক তথ্যও আছে আৰু মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে বৃহৎ মন্তব্য দিছে চৰৰ মাতব্বৰৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব আৰু চৰৰ লোককেই মাটিৰ পট্টা দিয়া হ'ব উচ্ছেদৰ পিছত চৰৰ লোকক মাটিৰ পট্টা দিয়া হ'ব উচ্ছেদ বা মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত হিন্দু মুছলমানৰ কোনো প্ৰশ্ন নাই তাৰ সমান্তৰালকৈ ভূমি নীতিৰ অধীনত চৰকাৰে মাটিৰ পট্টা দিব মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত বৃহৎ মন্তব্য কৰিছে অসমৰ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ 20ৰ পৰা 25 বছৰ পৰ্যন্ত সময় লাগিব ৰাজ্যৰ চুকে কোণে থকা প্ৰতিটো বেদখলীকৃত স্থানত চৰকাৰে উচ্ছেদ অভিযান চলাব প্ৰথমে উচ্ছেদ হ'ব তাৰ পিছত ভূমি নীতিৰ অধীনত দুখীয়া লোকক মাটিৰ পট্টা দিয়া হ'ব 1ৰ পৰা 1.5 বিঘাকৈ মাটি দিয়া হ'ব চৰত একাংশ লোকে বৰ্তমান সময়তো 50ৰ পৰা 60 বিঘাকৈ ভূমি দখল কৰাৰ বিস্ফোৰক তথ্য আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু এনেকৈ চৰ অঞ্চলৰ প্ৰকৃত দুখীয়া লোকক মাটিৰ পট্টা দিয়া হ'ব ইয়াত হিন্দু মুছলমানৰ কোনো কথা নাই চৰৰ দুখীয়া লোকেও মাটিৰ পট্টা দিব এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ চৰৰ দুখীয়া মানুহক মাটিৰ পট্টা দিয়া হ'ব উচ্ছেদৰ পাছতেই পাব মাটিৰ পট্টা বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছিল চৰৰ লোকক কেৱল উচ্ছেদ কৰিছে পুনৰ সংস্থাপন কৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে স্পষ্ট কৰিছে এই কথা যে উচ্ছেদৰ পিছতেই দুখীয়া যিসকল লোক আছে বা চৰ অঞ্চলৰ দুখীয়া যিসকল লোক আছে তেওঁলোকক ভূমি নীতিৰ অধীনত 1ৰ পৰা 1.5 বিঘাকৈ মাটি দিয়া হ'ব প্ৰথমে উচ্ছেদ হ'ব তাৰ পিছত ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু এই ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত কোনো হিন্দু মুছলমান নাই বুলি উল্লেখ কৰিছে ৰাজ্য চৰকাৰে যি উচ্ছেদ কৰিছিল বিগত সময়ত সেই উচ্ছেদত হিন্দু মুছলমানৰ কোনো কথা নাই চৰকাৰী ভূমি উচ্ছেদ হ'ব এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু চৰকাৰী ভূমিৰ পৰা যিসকল লোক উচ্ছেদ হ'বলগীয়া হৈছে তেওঁলোক যদি দুখীয়া বা প্ৰকৃত দুখীয়া তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে ছদ্মবেশী দুখীয়া হ'লে নহ'ব প্ৰকৃত দুখীয়া হ'লে চৰকাৰে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত যিহেতু নিৰ্বাচনৰ প্ৰচাৰ চলি আছে নিৰ্বাচন সমাগত 9 এপ্ৰিলৰ পৰা ৰাজ্যত নিৰ্বাচন হ'ব আৰু সেই সময়তে মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে পোনপটীয়াকৈ কৈছে যে চৰৰ লোককো মাটিৰ পট্টা দিয়া হ'ব প্ৰথমে উচ্ছেদ চলিব তাৰ পিছত ভূমি নীতিৰ অধীনত তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে চৰৰ যিসমূহ দুখীয়া লোক আছিলে তেওঁলোকক ভূমিৰ পট্টা দিয়া হ'ব মাতব্বৰৰ যি ধাৰা আছিলে বা মাতব্বৰে যি ধৰণে ভূমি দখল কৰি আছিলে সেই সকলো মাতব্বৰৰ পৰা ভূমি কাঢ়ি অনা হ'ব আৰু সেই ভূমি কাঢ়ি আনি দুখীয়া যিসকল লোক আছে তেওঁলোকক 1ৰ পৰা 1.5 বিঘাকৈ ভূমি দিয়া হ'ব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ভূমি উদ্ধাৰ আৰু ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত নাই কোনো হিন্দু মুছলমানৰ প্ৰশ্ন মুছলমানেও পাব চৰকাৰী ভূমি পোনপটীয়াকৈ কৈছে চৰৰ যিসকল লোক আছে তেওঁলোকেও ভূমিৰ পট্টা পাব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰিছে আৰু অসমীয়া যিসকল লোক আছে তেওঁলোকেও স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে যে যি ধৰণে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে বা অসমৰ সংস্কৃতি ৰক্ষাৰ কাৰণে যি ধৰণে উচ্ছেদ অভিযান চলাইছে
তাক লৈ কিন্তু বিভিন্ন সময়ত একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছিলে যে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰা নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যিসকল লোক দুখীয়া বা চৰ অঞ্চলত যিসকল দুখীয়া লোক আছে তেওঁলোককো ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। 1 পৰা 1.5 বিঘাকৈ ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে।